গুড মৰ্ণিং এভৰিৱান। তো আজি ৰাতিপুৱাটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এইপিনে চাওকচোন পৰিৱেশটো ইমান ধুনীয়া। এইপিনে পৰা গছ গছনি আছে আৰু সেইপিনে মানে আজি ইমান কুঁৱলীও নাই দিয়া আকৌ দেই। তাৰপিছত এইপিনে আকৌ সেয়া চাহ বাগান, মানে পৰিৱেশটো খুবেই ধুনীয়া আৰু ঠাণ্ডাও হয়, বহুতেই ঠাণ্ডা বাৰু। তাৰপিছত এইপিনে আমাৰ হোষ্টেলৰ পৰা বাহিৰত আৰু এজনে উঠাই নাই, শুয়ে আছে। তাৰপিছত এইজনে আকৌ উঠিছে কিবাকৈ। তাৰপিছত এইপিনে ৰাতিপুৱা ব্ৰেকফাষ্ট আমাৰ ফ্ৰাইড ৰাইচ দিছিলে। তাৰপিছত এইপিনে আমি ক্লাছলৈ যাবলৈ ৰেডি হ'লোঁ আৰু আমাৰ ক্লাছ আছিলে মৰ্ণিং 8:30 পৰা 1:30লৈকে। তাৰপিছত আকৌ এটা লাঞ্চ টাইম দিয়ে। তাৰপিছত আমি সেইপিনে লাঞ্চ খাবলৈ আহিলোঁ আৰু লাঞ্চত দিছিলে দালি, ভাত, চব্জি আৰু ৰুটি। তাৰপিছত তেনেকৈ আমি খাই মেলি আকৌ ক্লাছলৈ গৈছিলোঁ আৰু ইভিনিং ক্লাছ আপোনাৰ 2টাৰ পৰা আপোনাৰ 5:30লৈকে থাকে, 5:30লৈকে। তো তাৰপৰা ক্লাছৰ পৰা আহি পেলাই সেয়া আমি অকণ টাইম ৰুমত থাকি পেলাই তাৰপিছত খানা খাবলৈ গ'লোঁ। আছিলে